কেবিনেট ডিসিশনত হওয়া সিদ্ধান্ত মর্মে আমার মুখ্যমন্ত্রী ডাঙরিয়ায় কৈছে যে পুৰণি পেনশন নহব NPS আৰু OPSৰ মাজত আমাৰ কেন্দ্ৰৰ পৰা এটা পেনশন দিম বুলি কৈছিল সেইটো হৈছে UPS ইউনিফাইড পেনশন স্কিম গতিকে কেন্দ্ৰে যিটো কথা কৈছিল যে এই দুটা পেনশনৰ সামঞ্জস্য ৰাখি এটা পেনশন দিয়া হ'ব সেইটো হ'ল UPS অসমত সেই UPS দিব বুলি তা সিদ্ধান্ত লৈছে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ 10 বছৰ হলে তো ন্যূনতম 10,000 টকা আৰু লগতে দিয়ে পাব আৰু 25 বছৰ হলে পুৰণি পেনশনৰ নিচিনাই দৰমহাৰ আধা পাব আৰু দিয়ে পাব কিন্তু পুৰণি পেনশন নহব এইটো যেহেতু কেবিনেট ডিসিশন হৈ গৈছে সেয়ে আমি এটো এতিয়া খাটাং হৈ পৰিছে যে পুৰণি পেনশন নহয় আমাৰ অসমত UPS মানি লৈছে আৰু যিসকল অৱসৰ লৈছে অৱসৰ লোৱা শিক্ষক বা কৰ্মচাৰীসকলৰ যোৱা 30 ছেপ্টেম্বৰত এখন বিত্ত বিভাগৰ পৰা এখন জাননী জাৰি কৰিছে সেই জাননী মৰ্মে UPS দিব আৰু UPS সময়সীমা UPSৰ বঢ়াই লোৱা হৈছে 30 নৱেম্বৰ লৈকে আগত প্ৰথমে আছিল 30 জুন তাৰ পিছত 30 ছেপ্টেম্বৰ তাৰ পিছত এতিয়া 30 নৱেম্বৰ লৈকে সময়সীমা বঢ়াই লৈছে আৰু ইয়াৰ ভিতৰতে বাছনি কৰিব লাগিব কিন্তু এটা কথা এই 2 মাহৰ ভিতৰত আমাৰ অফিচিয়েলি খবৰ আহিব লাগিব DI অফিস বা BO অফিসত বা আমাৰ ডিস্ট্ৰিক্ট অফিসত জাননী আহিব লাগিব বা ফৰ্ম আহিব লাগিব ইয়াৰ আগতে আমি শুনিছিলো 4খন ফৰ্ম দিছে সেই ফৰ্ম ফিল আপ কৰিব লাগিব কিন্তু সেই ফৰ্ম এই 2 মাহৰ ভিতৰত আহিলেহে বা অফিসত সেই নোটিছখন আহিলেহে আমি UPSৰ ফৰ্ম ফিল আপ কৰিব পাৰিম যদি নাহে তেতিয়া হলে অনলাইনত ফিল আপ কৰিব লাগিব নে কি কৰিব লাগিব এই বিষয়ে এতিয়ালৈ আমি জানিব পৰা নাই কেৱল জানিব পাৰিছো যে 2 মাহ সময় আগবঢ়াই দিয়া হৈছে 30 নৱেম্বৰ লৈকে যিখিনি আমাৰ শিক্ষক বা কৰ্মচাৰী মৃত্যু হৈছে আৰু যিসকল অৱসৰ হৈছে তেওঁলোকৰ কাৰণে UPS দিব কিন্তু এই 2 মাহৰ ভিতৰত বাছনি কৰিব লাগিব আৰু বাছনি কেনেকৈ কৰিব এই বিষয়ে এতিয়াও আমি জানিব পৰা হোৱা নাই যিহেতু অফিচৰ পৰা আমাক তেনেকুৱা কোনো জাননী দিয়া নাই এতিয়া আমি ভাবি পাৰ পোৱা নাই কি হ'ব শিক্ষক কৰ্মচাৰীখিনিৰ UPS হ'ব নে NPSতে থাকিব লাগিব আমি ভাবি আচৰিত হৈছো যেহেতু এতিয়া খাটাংকৈ জানিছো যে আমাৰ OPS নহয় অৰ্থাৎ পুৰণি পেনশন নহয় বুলি জানিব পাৰিলো কেবিনেট ডিসিশন মৰ্মে এই UPS টা যদি দিয়ে UPS দিল তথাপি হয় কিন্তু UPSৰ যিখিনি নিয়ম নীতি আছে সেইখিনি এতিয়াও আমি জানিব পৰা নাই এই 2 মাহৰ ভিতৰতো সম্পূৰ্ণ হয় না নহয়
তা এতিয়া আমি জানিব পৰা নাই, আমাৰ এতিয়াও বিশ্বাস হোৱা নাই যে এই 2 মাহৰ ভিতৰত UPS দিব। গতিকে শিক্ষক কৰ্মচাৰীখিনি আমাৰ বহু চিন্তিত হৈ পৰিছে। কি হ'ব এই বৃদ্ধকালত, তেওঁলোকৰ ঔষধ পানী বা সংসাৰখন কেনেকৈ চলাব, বহুত চিন্তাত পৰিছে। এতিয়া নাজানো চৰকাৰে কি কৰে, চাওঁ বাৰু। 2 মাহ সময় দিছে 30 নৱেম্বৰলৈকে, আৰু যিসকল চাকৰি কৰি আছে তেওঁলোকক 1 বছৰৰ ভিতৰত বাছনি কৰিব দিছে। চাকৰি কৰি থকাখিনি 1 বছৰৰ ভিতৰত বাছনি কৰিব লাগিব, NPS ল'ব নে UPS ল'ব। অৰ্থাৎ যিসকলে নতুন চাকৰি কৰি আছে তেওঁলোকে NPSতে বেছি লাভৱান হ'ব বুলি কৈছে, আৰু যিসকলে আগৰ পৰা চাকৰি কৰি আছে তেওঁলোকে হয়তো UPS ল'লে লাভৱান হ'ব। এইখিনি কথা জানিব পাৰিছোঁ। গতিকে এইখিনি মই যিখিনি জানিছোঁ, এই জনা কথাখিনি আজি মই ইয়াত আপোনালোকক জনাই দিলোঁ। ধন্যবাদ।